নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম বিএড কমন এন্ট্ৰেন্স টেষ্টৰ ইংলিশ সেকশনৰ এন্টোনিমছৰ বিষয়ে সো ইংলিশ সেকশনত আপোনালোকে ভোকেবুলাৰি কোৱেশ্চনছ পাব আৰু ভোকেবুলাৰি বুলি কোৱাৰ লগে লগে তাত এন্টোনিমছ সিনোনিমছ এইবিলাকৰ ওপৰত কোৱেশ্চনছ থাকিব গতিকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কিছু এন্টোনিমছৰ বিষয়ে কেনে ধৰণৰ এন্টোনিমছ বিলাক আহিব পাৰে আৰু এয়া কেৱল বিএড এন্ট্ৰেন্স এক্সাম বুলি নহয় ডিএলএডৰ বাবেও আপোনালোকে চাব পাৰিব বা যিকোনো এক্সামৰ বাবে আপোনালোকে চাব পাৰিব যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব পাৰিব ইয়াৰ ওপৰত আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে হিজ ইন্টাৰপ্ৰিটেশন অফ দ্য পোয়েম ইজ সুপাৰফিশিয়াল তো ইয়াতে এটা সেন্টেন্স দিয়া হৈছে যে এটো হৈছে সুপাৰফিশিয়াল গতিকে সুপাৰফিশিয়াল শব্দটোৰ এন্টোনিম কি হ'ব এটো হুদা হৈছে মিষ্টিক্যাল প্ৰফাউণ্ড ডিফিকাল্ট আৰু মিষ্টেৰিয়াছ সো কেতিয়াবা ডাইৰেক্ট আমাক শব্দ এটা দিব আৰু তাৰ অপোজিট ওয়ার্ড বা তাৰ সমাৰ্থক শব্দ সিনোনিমছ বা এন্টোনিমছ এইবিলাক আমাক হুদে আৰু কেতিয়াবা এটা সেন্টেন্সৰ মাজত এটা শব্দৰ কথাও হুদা দেখা যায় তো সেন্টেন্সটোত সেই শব্দটোৰ অৰ্থ কি হেতু আমি জানিব লাগিব কাৰণ কিছুমান শব্দ সেন্টেন্স অনুযায়ী শব্দবিলাকৰ অৰ্থ বেলেগ বেলেগ হোৱা দেখা যায় গতিকে এই সেন্টেন্সটোত এই শব্দটোৰ অৰ্থ কি হ'ব হেখিনি আমি বুজিব লাগিব তাৰ পিছত তাৰ অপোজিট ওয়ার্ড কোনটো হ'ব হেতু আমি চাব লাগিব তো ইয়াতে কোৱা হৈছে হিজ ইন্টাৰপ্ৰিটেশন অফ দ্য পোয়েম ইজ সুপাৰফিশিয়াল যে তেওঁ জেনেদৰে পোয়েমটো ইন্টাৰপ্ৰিট কৰিছে ব্যাখ্যা কৰিছে হেতু সুপাৰফিশিয়াল আছিল সুপাৰফিশিয়াল মানে আমি যেতিয়া ওপৰে পঢ়াটোক আমাৰ সুপাৰফিশিয়াল ৰিডিং বুলি কোৱা হয় ঠিক তেনেদৰে ইন্টাৰপ্ৰিটেশনটো বেছি গভীৰতালৈকে যোৱা নাছিল কবিতাটোৰ তো ওপৰে ইন্টাৰপ্ৰিট কৰিছে কবিতাটোৰ গতিকে অপোজিট ওয়ার্ড কি হ'ব গভীৰতা বুজোৱা শব্দ এটা হ'ব লাগিব তেতিয়াহে হেতু অপোজিট ওয়ার্ড হ'ব তো প্ৰথম যেটো অপচন হেতু মিষ্টিক্যাল দিয়া হৈছে তো মিষ্টিক্যাল মানে হৈছে ৰহস্যজনক হে আমি জানো গতিকে সুপাৰফিশিয়ালৰ অপোজিট ওয়ার্ড এটো নহয় ৰহস্যজনক হ'ব নোৱাৰে গতিকে প্ৰথম অপচনটো ফুল ঠিক তেনেদৰে আমি সি নম্বৰটো চালে হেতু অশুদ্ধ হ'ব কাৰণ ইয়াতে ডিফিকাল্ট দিয়া হৈছে গতিকে সুপাৰফিশিয়ালৰ অপোজিট ওয়ার্ড ডিফিকাল্ট হ'ব নোৱাৰে কাৰণ ডিফিকাল্ট মানে জটিল বুজায় কঠিন বুজায় আৰু মিষ্টেৰিয়াছ মানে ৰহস্যজনক বুজাইছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি প্ৰফাউণ্ড আৰু প্ৰফাউণ্ড মানে গভীৰ বুজায় গতিকে সুপাৰফিশিয়ালে সাধাৰণ যেটো ইন্টাৰপ্ৰিটেশন হেতুৰ কথা বুজোৱা হৈছে আৰু প্ৰফাউণ্ড তো তাৰ অপোজিট ওয়ার্ড হ'ব এই অৰ্থটোৱে কি বুজাব গভীৰ ইন্টাৰপ্ৰিটেশনৰ কথা বুজাব এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে শুড আই কমিউনিকেট দ্য ডেট অফ দ্য মিটিং টু অল দ্য মেম্বাৰ্স সো এই বাক্যটোত আমাৰ ওয়াৰ্ডটো দিয়া হৈছে কমিউনিকেট গতিকে কমিউনিকেট শব্দটোৰ বিপৰীত শব্দ কি হ'ব হেতু আমাক উলাব দিছে ইয়াতে অপচনত দিয়া আছে ইনফৰ্ম কনচিল ৰিফ্ৰেইন আৰু উইথহোল্ড তো কমিউনিকেট শব্দটোৰ অৰ্থ কি বুজোৱা হৈছে সাধাৰণতে কমিউনিকেট কৰা মানে যোগাযোগ কৰা বুজোৱা হয় কিন্তু এই বাক্যটো যদি আমি চাওঁ তেনেহলে এই কমিউনিকেট শব্দটোৰ অৰ্থ ইয়াতে বুজাইছে অৱগত কৰা বুজোৱা হৈছে যে শুড আই কমিউনিকেট দ্য ডেট অফ দ্য মিটিং টু অল দ্য মেম্বাৰ্স যে মিটিংখনৰ তাৰিখটো সকলোবিলাক সদস্যকে জনাটো উচিত হ'বনে নাই হেতু হুদা হৈছে গতিকে ইয়াতে জনোৱা বা অৱগত কৰাৰ কথা ইয়াতে বুজোৱা হৈছে কমিউনিকেট শব্দটোৰ জৰিয়তে গতিকে আমি তাৰ অপোজিট ওয়ার্ডটো বিচাৰিব লাগিব আৰু ইয়াৰ অপোজিট ওয়ার্ড হ'ব প্ৰত্যাহাৰ কৰা অপচনত যদি আমি চাওঁ প্ৰথম যেটো অপচন হেতু আছে ইনফৰ্ম কৰা মানে জনোৱাই বুজায় গতিকে কমিউনিকেটৰ এটো সমাৰ্থক শব্দ হ'ব গতিকে এটো উত্তৰ হ'ব নোৱাৰে যেহেতু আমাক অপোজিট ওয়ার্ড হে আমাক বিচাৰিছে কনসিলটো কিছু ক্ষেত্ৰত কমিউনিকেটৰ অপোজিট ওয়ার্ড হয় কিন্তু এই সেন্টেন্সটো জেনেদৰে ব্যৱহাৰ কৰা হৈছে এই ক্ষেত্ৰত আমি অপোজিট ওয়ার্ড বুলি ধৰিব নোৱাৰো ঠিক তেনেদৰে ৰিফ্ৰেইন শব্দটোৱে কি বুজায় ৰিফ্ৰেইন শব্দটোৱে বাধা দিয়া বুজায় কোনোবা এটা কাম কৰাৰ পৰা বিৰত থকা বা বাধা দিয়াটোকে ৰিফ্ৰেইন শব্দটোৱে বুজায় আৰু উইথহোল্ড শব্দটোৱে কি বুজায় প্ৰত্যাহাৰ কৰা কথাটো বুজায় গতিকে তেওঁ অৱগত কৰিব নে প্ৰত্যাহাৰ কৰিব গতিকে অৱগত কৰাটো বুজোৱা হৈছে কমিউনিকেট শব্দটোৰ জৰিয়তে আৰু তাৰ যদি অপোজিট আমি বুজা প্ৰত্যাহাৰ তেনেহলে হ'ব উইথহোল্ড হ'ব গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে হিজ ষ্টাইল অফ ৰাইটিং ইজ কোৱাইট ভাৰ্বছ তো এই বাক্যটোত আমাক শব্দটো দিয়া হৈছে ভাৰ্বছ গতিকে ভাৰ্বছ শব্দটোৰ অপোজিট ওয়ার্ড কি হ'ব সো ভাৰ্বছ মানে কি ভাৰ্বছ মানে হৈছে শব্দবহুল যে ইয়াতে বাক্যটোত কি কোৱা হৈছে যে হিজ ষ্টাইল অফ ৰাইটিং যে তেওঁৰ লিখাৰ যেটো কৌশল সেই কৌশলটো বা ষ্টাইলটো ভাৰ্বছ হয় বা শব্দবহুল হয় তাৰ মানে তেওঁ বহুতো শব্দ ব্যৱহাৰ কৰি তেওঁ লিখে তেওঁৰ লিখনিবিলাকৰ যথেষ্ট শব্দৰ ব্যৱহাৰ কৰা হয় শব্দবহুল হয় গতিকে কিছুমান ব্যক্তিয়ে বহুত বহলভাৱে লিখে বহুতো শব্দ তাত লগাই ব্যাখ্যা কৰি লিখে আৰু কিছুমানে কথাখিনি সংক্ষিপ্তত লিখে গতিকে ভাৰ্বছ মানে কি বুজাইছে যে বহলভাৱে লিখা বুজাইছে শব্দবহুল বুজাইছে গতিকে আমি অপোজিট ওয়ার্ড হিচাপত কি চাব লাগিব সংক্ষিপ্ত চাব লাগিব গতিকে তলৰ কোনটো শব্দ সংক্ষিপ্ত বুজাইছে প্ৰথম অপচন আছে লুচিড মানে হৈছে স্পষ্ট অৰ্থ বুজায় গতিকে এইটো আমাৰ উত্তৰ হ'ব নোৱাৰে যেহেতু আমাক সংক্ষিপ্ত বুজাব লাগিব
আৰু অপচন নম্বৰ বিত আছে সাকচিংক্ট আৰু এই সাকচিংক্ট শব্দটোৱে বুজাইছে সংক্ষিপ্ত গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ভাৰ্বছ মানে শব্দবহুল য'ত বহুত বেছি শব্দ ব্যৱহাৰ কৰি লিখা হৈছে আৰু তাৰ সংক্ষিপ্ত বুজাব লাগিলে আমি ব্যৱহাৰ কৰিম সাকচিংক্ট আনইউজুৱেল মানে হৈছে অস্বাভাৱিক কমিক্যাল মানে হৈছে হাস্যকৰ গতিকে এই দুটা অপচন হ'বই নোৱাৰে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এতিয়া আছে কুৱেশ্যন নম্বৰ 4 লৈকে হিজ স্মুথ মেনাৰ্ছ ইনডিয়াৰ্ড হিম টু এভৰিৱান সো এই বাক্যটোত আমাক স্মুথ শব্দটো দিয়া হৈছে গতিকে স্মুথ শব্দটোৰ অপজিট ৱৰ্ড কি হ'ব হেতু সোধা হৈছে গতিকে স্মুথ শব্দটো সাধাৰণতে মসৃণ বুজায় বা কেতিয়াবা কোমল বুজাব গতিকে ইয়াতে কি বুজাইছে ইয়াতে যদি আমি বাক্যটোত চাওঁ যে তেওঁৰ যেটো মেনাৰ্ছ তেওঁৰ যেটো আচাৰ ব্যৱহাৰ সেই আচাৰ ব্যৱহাৰটো যথেষ্ট স্মুথ হয় যাৰ ফলত তেওঁ সকলোৰে মন জয় কৰিব পাৰে গতিকে ইয়াতে এজন ব্যক্তিৰ আচাৰ ব্যৱহাৰৰ কথা কোৱা হৈছে স্মুথ বুলি গতিকে সেই হিচাপত যদি আমি চাওঁ ইয়াৰ অপজিট ৱৰ্ড কোনটো হ'ব সি গ্ৰাফ সো গ্ৰাফ মানে হৈছে কৰ্কশ সো আমি কেতিয়াবা কওঁ যে মানুহজনৰ আচাৰ ব্যৱহাৰ বহুত কৰ্কশ হয় তাৰ মানে তেওঁৰ আচাৰ ব্যৱহাৰ ভাল নহয় হেতু বুজোৱা হয় গতিকে যিজন মানুহৰ আচাৰ ব্যৱহাৰ ভাল বা সহজতে মানুহৰ মন জয় কৰিব পাৰে তেওঁৰ ব্যৱহাৰৰ জৰিয়তে বা মেনাৰ্ছৰ জৰিয়তে গতিকে তেনে ধৰণৰ মেনাৰক কি বুলি কোৱা হয় স্মুথ বুলি ইয়াতে কোৱা হৈছে গতিকে সেই হিচাপত যদি আমি চাওঁ তাৰ অপজিট হ'ব লাগিলে কৰ্কশ হ'ব লাগিব আৰু ইয়াৰে উত্তৰ হ'ব অপচন নম্বৰ সি গ্ৰাফ যেটোৱে বুজায় কৰ্কশ বাক্যটোত স্মুথ শব্দটোৱে মসৃণ বুজোৱা নাই এজন মানুহৰ আচাৰ ব্যৱহাৰৰ কথা কৈছে আচাৰ ব্যৱহাৰ তেওঁৰ মানুহক মন জয় কৰিব পৰা হয় সেই কথাখিনি ইয়াতে কোৱা হৈছে গতিকে বাক্য এটাত শব্দৰ ব্যৱহাৰ বেলেগ বেলেগ হোৱাৰ লগে লগে তাৰ অৰ্থ বেলেগ বেলেগ হয় গতিকে অৰ্থ বেলেগ হ'লে তাৰ অপজিট শব্দবিলাকো বেলেগ বেলেগ হ'ব এতিয়া আছে কুৱেশ্যন নম্বৰ 5 লৈকে এভৰিবডি কল্ড ইট এ লেভিছ পাৰ্টি তো ইয়াতে কোৱা হৈছে শব্দটো দিয়া হৈছে লেভিছ গতিকে লেভিছ শব্দটোৰ অপজিট ৱৰ্ড কি হ'ব এভৰিবডি কল্ড ইট যে সকলোৱে ইয়াক লেভিছ পাৰ্টি বুলি কোৱা হয় যে লেভিছ শব্দটোৰ অৰ্থ হৈছে উদাৰ বহুত খৰচ কৰা গতিকে এই পাৰ্টিটো যথেষ্ট খৰচী পাৰ্টি গতিকে তাৰ অপজিট হ'ব লাগিব অপচন নম্বৰ 8 দিয়া হৈছে এক্সপেন্সিভ মানে খৰচী বুজায় গতিকে এইটো সমাৰ্থক শব্দ হৈ যাব বি নম্বৰ দি আছে ফ্ৰুগেল সো সি নম্বৰত কোৱা হৈছে ৱেষ্টফুল যাৰ অৰ্থ হৈছে অপব্যয় সো অপব্যয় নহয় কাৰণ ইয়াতে আমাৰ অপজিট ৱৰ্ডটোৱে সুধিছে লেভিছৰ আৰু বিগ এইটো নহয় ইয়াৰ অপজিট ৱৰ্ড হ'ব অপচন নম্বৰ বি ফ্ৰুগল তো ফ্ৰুগল শব্দটোৰ অৰ্থ হৈছে মিতব্যয়ী যে যিয়ে উচিত খৰচ কৰে বা যিমানখিনিৰ প্ৰয়োজন সেইখিনিহে খৰচ কৰে গতিকে লেভিছৰ অপজিট অৰ্থ হ'ব অপচন নম্বৰ বি ফ্ৰুগল এটা আছে কুৱেশ্যন নম্বৰ 6 লৈকে আই ৱৰ্শিপ হিম এজ মাই আইডিয়েল তো ইয়াতে আমাক শব্দটো দিয়া হৈছে ৱৰ্শিপ শব্দটোৰ অপজিট ৱৰ্ড কি হ'ব সো ৱৰ্শিপ মানে হৈছে কোনোবা এজন আইডিয়েল বা আদৰ্শ এজনক পূজা কৰা সো আই ৱৰ্শিপ হিম এজ মাই আইডিয়েল গতিকে তেওঁক মই আদৰ্শ হিচাপে তেওঁক মই পূজা কৰোঁ বা এটা উচ্চ স্থানত ৰখা হয় গতিকে তাৰ যদি আমি অপজিট ৱৰ্ড আমি চাওঁ তেনেহ'লে কোনটো হ'ব সো অপচন নম্বৰ 8 আছে ডিএফআই তো ডিএফআই মানে হৈছে পূজা কৰাই বুজায় ৱৰ্শিপে বুজাব গতিকে এইটো সমাৰ্থক শব্দ হৈ যাব গতিকে আমাক অপজিট ৱৰ্ড লাগে বি নম্বৰত কোৱা হৈছে ডিস্পাইজ সো ডিস্পাইজ মানে হৈছে ঘৃণা কৰা গতিকে এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি যে কাৰোবাক পূজা কৰা হৈছে যথেষ্ট তেওঁক সন্মান দিয়া হৈছে আৰু যিজনক আমি সকলোকে বেয়া পাওঁ তেওঁক আমি ঘৃণা কৰোঁ গতিকে তাৰ অপজিট ৱৰ্ড হ'ব ডিস্পাইজ আৰু যেটো সি নম্বৰ দি আছে এবিউজ মানে গালি পৰা বুজায় গতিকে এইটোতো অপজিট হ'ব নোৱাৰে আৰু ডি নম্বৰত আছে নেগলেক্ট মানে অৱহেলা কৰা গতিকে এইটো অপজিট ৱৰ্ড নহয় উত্তৰ হ'ব অপচন নম্বৰ বি এটা আছে কুৱেশ্যন নম্বৰ 7 লৈকে হিজ এৰোগেন্ট বিহেভিয়াৰ মেড হিম সাকসেসফুল ইন হিজ ট্ৰেড তো ইয়াতে কোৱা হৈছে এৰোগেন্ট বিহেভিয়াৰৰ কথা কোৱা হৈছে যে এৰোগেন্ট মানে অহংকাৰী বুজোৱা হৈছে যে তেওঁৰ অহংকাৰী যেটো স্বভাৱ আছিল বিহেভিয়াৰ আছিল তাৰ বাবে তেওঁ সাকসেসফুল হৈছে সেই ট্ৰেডত বা বাণিজ্যত গতিকে ইয়াতে অহংকাৰৰ কথা কোৱা হৈছে গতিকে তাৰ যদি আমি অপজিট ৱৰ্ড আমি চাব লাগে তেনেহ'লে কোনটো হ'ব অপচন নম্বৰ 8 দি আছে ফ্লেটাৰিং শব্দটোৱে প্ৰশংসাক বুজায় যে প্ৰশংসা কৰাটোক বুজাইছে গতিকে এইটো ইয়াৰ অপজিট ৱৰ্ড নহয় যে অহংকাৰ আৰু প্ৰশংসা এইটো অপজিট ৱৰ্ড হ'ব নোৱাৰে বি নম্বৰত দিয়া হৈছে হাম্বল তো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ সো হাম্বল মানে বিনীত বুজায় নম্ৰ বুজায় নত বুজায় লোৱাৰ্ড যিবিলাক পাৰ্সন সদায় যিমান সাকসেসফুল পাৰ্সন হলো তেওঁলোক যথেষ্ট লোৱাৰ্ড হয় সদায় নিজকে সৰু বুলি ভাবি থাকে গতিকে তেনেকুৱা ব্যক্তিৰ ক্ষেত্ৰত আমি হাম্বল শব্দটো ইউজ কৰোঁ গতিকে এই ক্ষেত্ৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি এৰোগেন্টৰ অপজিট ৱৰ্ড হ'ব হাম্বল বাকি সুপেৰিয়ৰটো এৰোগেন্টৰে সমাৰ্থক শব্দ হ'ব সুপেৰিয়ৰ মানে নিজকে ডাঙৰ বুলি ভাবা হেতুক বুজাব আৰু প্লিজেন্ট মানে হৈছে আনন্দদায়ক বুজায় গতিকে এইটো ইয়াৰ অপজিট ৱৰ্ড নহয় উত্তৰ হ'ব অপচন নম্বৰ বি এটা আছে কুৱেশ্যন নম্বৰ 8 লৈকে গিভিং আৰ্মছ টু পোৰ ইজ কনসিডাৰ্ড হোলি সো ইয়াতে দিয়া হৈছে ৱৰ্ডটো হোলি যে হোলি মানে আমাৰ পবিত্ৰ বুজায় যে ইয়াত বাক্যটোত কোৱা হৈছে যে দুখীয়াক আৰ্মছ দিয়াটো ডেট মিন্স
ভিক্ষা দিয়াটো এটা পবিত্ৰ এটা কাম হেতুক বুজা হৈছে গতিকে ইয়াৰ অপোজিট যেটো ওয়াৰ্ড হ'ব লাগিব হেতু অপবিত্ৰ বুজাব লাগিব গতিকে প্ৰথম যেটো অপচন হৰিবল এটোটো উত্তৰ হ'ব নোৱাৰে কাৰণ হৰিবলে ভয়ংকৰ বুজায় ভয়ানক বুজায় তাৰ পিছত আছে অপচন নম্বৰ বি অবনাক্সিয়াছ আৰু ইয়াৰ অৰ্থটো হৈছে অপ্ৰিয় বুজায় তো পবিত্ৰৰ লগত অপবিত্ৰ হ'ব লাগিব অপ্ৰিয় এটো অপোজিট ওয়াৰ্ড নহব আৰু সি নম্বৰত দিয়া হৈছে প্ৰফেন আৰু প্ৰফেন মানে হৈছে অপবিত্ৰ গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি এটা হৈছে কোৱেশ্চন নম্বৰ 9 লৈকে হি ওয়াজ অফেন সেন্ট টু ফৰেইন টুৰছ বাই দা কোম্পানী যেটোক প্ৰায় বিদেশত পঠোৱা হয় ফৰেইনলৈ পঠোৱা হয় তেওঁৰ কোম্পানীৰ জৰিয়তে গতিকে ইয়াতে আমাক শব্দটো দিয়া হৈছে ফৰেইন গতিকে ফৰেইন শব্দটোৰ অপোজিট ওয়াৰ্ড কি হ'ব নেটিভ ইনল্যান্ড হোমলি আৰু লোকেল সো ফৰেইন শব্দটোৱে কি বুজাইছে বিদেশ বুজাইছে আমাৰ দেশৰ বাহিৰৰ ঠাইবিলাক আমি ফৰেইন বুলি কওঁ গতিকে আমাৰ দেশৰ ভিতৰৰ যেটো অঞ্চলটোক আমি বুজাব লাগিলে বা আমাৰ যেটো আভ্যন্তৰীণ বুলি আমি কওঁ হেতুক বুজাব লাগিলে আমি ব্যৱহাৰ কৰো ইনল্যান্ড শব্দটো গতিকে ফৰেইনৰ যেটো অপোজিট ওয়াৰ্ড হ'ব হেতু হ'ব ইনল্যান্ড হ'ব যাৰ অৰ্থ আভ্যন্তৰীণ বুজাব এখন দেশৰ আভ্যন্তৰীণ বা ভিতৰৰ ভাগটো বুজা হয় ইনল্যান্ড শব্দটোৰ জৰিয়তে বাকি নেটিভ মানে স্থানীয় বুজায় জন্মগতও বুজায় গতিকে এটো অপোজিট ওয়াৰ্ড হ'ব নোৱাৰে আৰু হোমলি বা লোকেল এবিলাক নহয় গতিকে উত্তৰ হ'ব ফৰেইনৰ অপোজিট ইনল্যান্ড হ'ব আভ্যন্তৰীণ আৰু ফৰেইন মানে আমাৰ দেশৰ বাহিৰৰ অংশ আৰু ভিতৰৰ অংশ মানে ইনল্যান্ড এটা ইছু কোৱেশ্চন নম্বৰ 10 লৈকে one should never be reckless in his dealings with others সো এই বাক্যটোত আমাক শব্দটো দিয়া হৈছে ৰেকলেছ শব্দটো গতিকে ৰেকলেছ শব্দটোৰ অপোজিট ওয়াৰ্ড কি হ'ব সো ৰেকলেছ মানে অসাৱধানতা বুজায় বিভিন্ন ক্ষেত্ৰত আমি ৰেকলেছ ড্ৰাইভিংৰ কথা কওঁ যে ৰেকলেছ ড্ৰাইভিং মানে যিবিলাকে সাৱধান হৈ গাড়ী নচলায় যিবিলাক ৰুল ৰেগুলেশনছ থাকিব এইবিলাক নামানি যিবিলাকে গাড়ী চলায় অসাৱধানতা অৱলম্বন কৰে সেইবিলাক ৰেকলেছ ড্ৰাইভিং বুলি কোৱা হয় গতিকে ইয়াতো হেতুৱে কোৱা হৈছে যেতিয়া আমি কাৰোবাৰ লগত কিবা এটা ডিল কৰো তেতিয়া আমি কেতিয়াও ৰেকলেছ হ'ব নালাগে বা ৰেকলেছ হোৱাটো উচিত নহয় অসাৱধান হোৱাটো উচিত নহয় আমি সাৱধানেৰে কথাবিলাক ডিসকাস কৰিব লাগে এতিয়া আমাক লাগিব যে কোনটো শব্দই সাৱধানতা বুজাইছে সো সাৱধানতা বুজাইছে অপচন নম্বৰ বি কেয়াৰফুল সো আমি প্ৰায় কওঁ যে কেয়াৰফুল হ'ব লাগে মানে সাৱধান হ'ব লাগে যিকোনো ক্ষেত্ৰতে গাড়ী চলোৱাৰ ক্ষেত্ৰত আমি যদি কওঁ যে কেয়াৰফুলি ড্ৰাইভ কৰিবা গতিকে তাৰ অপোজিট যদি হ'ব হেতু ৰেকলেছ হ'ব ঠিক তেনেদৰে কেয়াৰফুল শব্দটোৱে কি বুজায় সাৱধানতা বুজাইছে আৰু ৰেকলেছ শব্দটোৱে অসাৱধানতা বুজাইছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি বাকি সি নম্বৰ আছে ইম্প্ৰুডেন্ট ইয়াৰ অৰ্থ অজ্ঞানী বুজোৱা হয় বা আনৱাইজ বুজোৱা হয় ঠিক তেনেদৰে লেনিয়েন্ট আছে লেনিয়েন্ট শব্দটোৰ অৰ্থ হৈছে উদাৰ বুজায় গতিকে ৰেকলেছৰ লগত ইয়াৰ অপোজিট ওয়াৰ্ড নিমিলে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি গতিকে এনে ধৰণৰ শব্দবিলাক আমি চাব লাগিব আৰু অপচনছ বিলাকো বহুত ক্লোজ অপচন দিয়া হয় এনে ধৰণৰ লাগিব যে এইটোও হ'ব লাগে এইটোও হ'ব লাগে গতিকে আমি ভালদৰে মনোযোগ দি চাব লাগিব আৰু বাক্যটোৰ তাৰ অৰ্থ কি হেতু আমি জানিব লাগিব ফাৰ্স্ট তাৰ পিছত আমি তাৰ শুদ্ধ উত্তৰটো আমি বাছিব লাগিব গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আমি চাব লাগিব গতিকে আজি আমি 10টা কোৱেশ্চন আলোচনা কৰিলো নেক্সট ভিডিঅত আমি আৰু কিছু কোৱেশ্চন আলোচনা কৰিম গতিকে যদি ভিডিঅটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো সি ইউ ইন দ্য নেক্সট ওয়ান থ্যাংক ইউ